গৈছে না চল্লিছ বছ বছ কেলে পিকনিক খাবলৈ যায় নেকি Yes. পিকনিক খাবলৈ গৈ আছে নমস্কাৰ বন্ধু বান্ধৱী ক পথাৰলৈ আহি আছোঁ তাকে আগতে এটা দিছিলোঁ পথাৰৰ ভিডিঅ' আজি বেলেগৰ আঙিয়া খাবলৈ আহিছোঁ বোলে মাছ মাৰি আছে দিছে নাই এইবোৰ পাৰিছে নাই মাছ মাৰিছে পথাৰত কাম কৰি আছে গাঁৱৰ মানুহ বিজি হৈ আছে আৰু এনেকেই জংঘল নহয় দেই নৰানিহে জংঘল আৰু ধান খেতি বৰ ভাল নহ'ল এইটোৱে যাব বন নাও খেতি এবাৰ কৰিল বুলি ক'লে চাবলৈ নাই ন আমাৰ মানুহবিলাক সেইকাৰণে ধানবিলাক নহয় আকৌ ভালকৈ ডাঙৰি কালিয়ে বন্ধা নে কিয়ে নে ভাল চুৰ নহয় বুলি হেড পথাৰত দেই আগত ডাঙৰি বান্ধি নিয়ে এতিয়া বান্ধি থোৱা ডাঙৰি বাৰু মানুহবিলাক অলপ বুজা শক্তিটো হ'ল নহত আগত পথাৰত কেলা ধান কাটি লৈ যায় এনেকুৱা ষ্টেচন কেইটা বান্ধিলি ৰাতিপুৱা আহিলি তই বুজিছে ডাঙৰি বান্ধিছি সিহঁতৰ হাঁয়া খাব আহিল নে পুৰণা পিলীয়া খেতিয়ক পুৰণা খেতিয়ক ডাঙৰি মানুহ দেই আৰু দেই এই না স্পীড দিছে না এইফালে বাঁহতীয়া এই না মহতি আনিব এফালৰ পৰা খাটালা ডাঙৰি জাপন তাত গজাই নাই তো জাপন দেখিছে নাই ডাঙৰি সেইবিলাকে কয় খেতিয়কৰ নামটো বাৰু খেতি কৰিবলৈ আহিলে আজি 10-15 বছৰমান হ'ল খেতি কৰিবলৈ হাঁয়া বুলি কলত আহিছে আৰু লোকেল কুকুৰাটোৰ লগত ঠিক আছে এইখন বান্ধিলে 3 বিঘা যাব ন 3.5 বিঘা সেইটো এটা আহি আছোঁ লাষ্ট টাইম পাল মাৰিবলৈ আহিছে নাই তেনেকৈ আৰু গাঁৱলীয়া মানুহ খেতিৰ ওপৰতে নিৰ্ভৰশীল আলি বুলিবলৈ নাই পথাৰত ক'ৰবাত ধান চব ট্ৰেক্টৰে কৰি দিলে আলি শেষ কৰি দিলে ট্ৰেক্টৰে ধানকেইটা নিবলৈও ঘৰলৈ সময় নাইকিয়া হ'ল ন ৰাইজৰ পথাৰতে চব কেলে অকণমান টানি হেৰি কৰি ফচাব ড্ৰাইভাৰ গৈছে নাই 40 বছ বছ গিয়াৰ লিভাৰ ওলাই ল'ম আহিব रुको जरा सबर करो बोला धक्का बुक्की नहीं करने पूरा गिरा पूरा भटा मारिছে खत्म बाय बाय टाटा गुड बाय পাৰিব সৰু হৈ আছে ডাঙৰ হ'লে পাৰিব ভালকৈ এতিয়া পৰি ভাগিবলৈ দাঁতকেইটাও নাই 2000 years later গাহৰি এটা আছিলে 8 মাহ হ'ল আজি 8
মাহটো ডাঙৰ হ'ব নেদেখিলে তাকে ৰাইজ আজি মাইকেটি খাওঁ বুলি কৈছে তাকে মাৰিছোঁ তাকে আৰু এফালে যাবও লাগিব এতিয়া পাৰ্টি এটা আছে পাৰ্টি কৰিবলৈ যাব লাগে ওলাম আৰু কেইটামান যাম চাই থাকিব খাই বৈ খোৱাৰ পিছতে পাব ন যি নোমন নহয় লাইটাৰটো ক'ত থৈ আমাৰ ফালে কেৰাচিন বা ডিজেল জ্বলাই চফা কৰা বেলেগ বেলেগ জেগাত কেনেকৈ চফা কৰে জনাবচোন যোনে যোনে দূৰৰ পৰা চাই বস্তুটো একেবাৰে জ্বলি যাবলৈ নিদিবি দেই পিছত খোলা হৈ যাব কি কৰিবি মানে দাখন ধৰাই লওঁ ভালকৈ কিমান মাৰিব আন্দাজ দিছো লোকে গাহৰি পোহে 8 মাহত 50-60 কেজিহে আমি পুহিছোঁ 8 মাহত 12 কেজি কি হ'বগৈ নহ'ব তাকে এইবিলাক পুহিনো কি ফাইদা আছে তাকে কাটি বাচি যিকণ ওলাই আৰু ভাগ যোগ কৰি খাই পেলাওঁ years later. পিকনিক খাবলৈ যায় নেকি Yes. পিকনিক খাবলৈ গৈ আছে পিকনিক খাবলৈ গৈ আছো বৰ্তমান পিকনিক আগতে পিকনিক নাই মাথা বহাই আনিব লাগিব ডাইৰেক্ট খোৱা বোৱাৰ পৰাহে আৰম্ভ কৰিছোঁ আৰু এতিয়া তাকে কোন জেগাত পালোহি কেনেকৈ আহিলোঁ এইবিলাক দেখুৱাবলৈ নহ'ল মোবাইলটো বেটেৰীটো এদাই হৈ থাকিলে চাৰ্জ এদাই হ'ল আৰু তাকে ডাইৰেক্ট খোৱা বোৱাটো দেখুৱাইছোঁ চাবনো কি চাব খোৱাবনো কি চাব অঁ যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ফেচবুকত চোৱাসকলে আৰু ফ'ল'টো কৰিব আজিলৈ সামৰিছোঁ বাই বাই পাৰ্টি খাবলৈ আহি এতিয়াহে পাৰ্টি চাফা কৰিব লাগিব পাৰ্টি খাবলৈ চাফা নকৰিলে হ'ব নেকি লম্বা পিচ